ইতিমধ্যে মহানগৰৰ যি আভিজাত্য সেই আভিজাত্য মাত্ৰ 2 ঘণ্টা বৰষুণতে উটি গ'ল 2 ঘণ্টাৰ ভিতৰতে মহানগৰী সাগৰ সদৃশ হৈ পৰিল যেন মহাসাগৰলৈ পৰিণত হ'ল বৰ্তমানো মহানগৰীৰ বিভিন্ন ঠাইত বানৰ কৃত্ৰিম বানত ককবকাই থাকিবলগীয়া হৈছে কৃত্ৰিম বানৰ বাবে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে NDRF ক্ষমা কৰিব SDRF উদ্ধাৰ অভিযান চলাইছে আনফালে বানাক্ৰান্তক বা কৃত্ৰিম বানত আক্ৰান্ত লোকসকলক সাহায্যৰ বাবে খাদ্য সামগ্ৰী যোগানৰ চেষ্টা চলাইছিলে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা কিন্তু এই গুৱাহাটীৰ যে পানী হৈ গ'ল সেই পানীৰ ৰং কেনেকুৱা আছিল সেই পানীৰ ৰং দেখিয়ে মন্ত্ৰী অশোক সিংহালে ক'ব পাৰে ক'ৰ পৰা অহা আছিল পানীটো ক'ৰ পৰা আহিছিল গুৱাহাটীলৈ পানী বৰষুণৰ পানী আছিলে নে নাই মেঘালয়ৰ পানী আছিলে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক মন্তব্য কৰিছে বিশেষকৈ গুৱাহাটীত হোৱা বানপানী কৃত্ৰিম বানপানীৰ সন্দৰ্ভত মন্তব্য কৰি এবাৰ সামাজিক মাধ্যমৰ লগতে সাধাৰণ লোকৰ ৰুখত পৰিছে মন্ত্ৰী অশোক সিংহা আমি জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ হোৱা বানপানীৰ সন্দৰ্ভত মুখ খুলিলে অশোক সিংহালে তেওঁ পানীৰ ৰং দেখি ক'ৰ পৰা গুৱাহাটীলৈ পানীখিনি আহিলে সেই সন্দৰ্ভত মন্তব্য কৰিছে আৰু গুৱাহাটীৰ পানী নহয় বুলি কৈছে যে ইয়া গুৱাহাটীত জমা হৈ থকা নলাৰ পানী নহয় মেঘালয়ৰ পৰা অহা পানী আৰু গুৱাহাটীত যদি পানী হয় তেতিয়াহ'লে গুৱাহাটীৰ নলাৰ পানীৰ ৰং ক'লা আনফালে মেঘালয়ৰ পৰা অহা যি পানী আছিলে সেয়া ৰং ৰঙা কাৰণ পাহাৰৰ পৰা লৈ অহা বা পাহাৰত বা ধাৰাসাৰ বৰষুণৰ বাবে যেনে ধৰণৰ পৰিস্থিতিৰ বোকা মাটিৰ সৈতে আহিছিলে তাৰ বাবেহে এইদৰে ৰঙা হৈ পৰিছিলে গুৱাহাটীত পানীৰ ৰং ৰঙা হৈছিলে কিন্তু গুৱাহাটীত যদি সাধাৰণ পানী হয় তেতিয়াহ'লে পানী ৰং ক'লা থাকে কিন্তু মেঘালয়ৰ পানী নিয়ন্ত্ৰণ কৰিব পৰা নাই গুৱাহাটীৰ ভিতৰৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে পদক্ষেপ লোৱা হৈছে তেনেস্থলত মন্ত্ৰীগৰাকীয়ে ক'লে এইবাৰ পানীৰ ৰং ক'লা নহয় এইবাৰ ৰঙা সেইবাবে শ্বিলঙৰ পৰা বা মেঘালয়ৰ পৰা অহা পানী সেই মেঘালয়ৰ পৰা অহা পানীৰ বাবে অসমত বা গুৱাহাটীত অনিয়ন্ত্ৰিত হৈছে বান পৰিস্থিতি আমাৰ হাতত মন্তব্য আহি পৰিছে এক্সক্লুসিভ মন্তব্য সেই মন্তব্য শুনাই ল'ব বিচাৰিছো এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব মানে যোৱাকালি যিটো ঘটনা মানে বানপানীৰ সমস্যা এই বানপানীটো মেঘালয়ৰ পৰা অহা পানীখিনিৰ কাৰণে 50% মেঘালয়ৰ অহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো ক'লা থাকিব চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো ক'লা থাকে কালি যিটো পানী আছিল এইটো চিল্ক লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পানী গুৱাহাটীৰ বানপানী যোৱাকালি যিটো বানপানী হ'ল কালি 1.5 ঘণ্টাত 136 mm এইটো 5.5 ইঞ্চি ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যিটো পৰিমাণ এই যিটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে সেইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল দিছপুৰ মোজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাৱিত হৈছে তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব মানে যোৱাকালি যিটো ঘটনা মানে বানপানীৰ সমস্যা এই বানপানীটো মেঘালয়ৰ পৰা অহা পানীখিনিৰ কাৰণে 50% মেঘালয়ৰ অহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো